প্ৰনছ আছিলে। প্ৰনছটো আমি ভাবিছিলোঁ ভাজি পেলাই খাম, এটা ল'ৰাই নাখায়, ফ্ৰাই বুলি নাখায়। গতিকে আৰু মই সেইকাৰণে ভাবিলোঁ গোৱান ষ্টাইলৰ এটা ধুনীয়াকৈ প্ৰনছ কাৰী বনাই দিওঁ সেইটোকে। চ' অলপ পিঁয়াজ কাটি ল'লোঁ। বিলাহী দি দিলোঁ, পিঁয়াজ এটা দি দিলোঁ, 2-3টামান নহৰু ফুটা দি দিলোঁ, দালচেনি এটা, 2টা শুকান জলকীয়া এণ্ড কোকোনাট পাউডাৰ। তাৰ লগত লাষ্টলি এটা দিছ ইজ মাই অ'ন টুইষ্ট একচুৱেলি, আমি তেতেলী পানী অলপ দি দিলোঁ ইয়াত। তো ফুডছ এণ্ড ভেজিটেবলছ অইলছ আমি দি দিছোঁ অলপ, আৰু এতিয়া কিউমিন দিম। জিৰা, গোটা জিৰা দিলে বস্তুৰ টেষ্টটো বঢ়িয়া হয়। আৰু তাৰপিছত দিলোঁ কাৰী পত্তা, বহুত কাৰী পত্তা। পেষ্টিংখিনি দি দিওঁ আস্তে আস্তে। পেষ্টিংখিনি দি দিয়াৰ লগে লগে যোনটো ফ্লেভাৰ আহিলে গোৱালৈ মনত পৰি গ'ল। এটা তেওঁলোকৰ ফক চং এটা আছিলে, সেইটো বহুতখিনি হিন্দী চিনেমাত ইউজ কৰিছিলে। মই টোনটো মনত আছে, জাষ্ট লাইক ডা দি ডা দি ডা দি দি দে ডা দি দে ডা দি দে ডা দি ডা দি ডা দি দে গৰি চোৱাচি, জাষ্ট লাইক ডেট। বহুত ভাল লাগে গানটো। চ' এইটো অলপ আমি ফ্ৰাই কৰোঁ। অলপ ধনিয়া গুড়ি দি দিলোঁ, অলপ হালধি গুড়ি আৰু অলপ ৰেড চিলি পাউডাৰ। এতিয়া অলপ নিমখ দি দিওঁ জোখমতে। এতিয়া মই প্ৰনছখিনি দি দিওঁ। প্ৰনছটো একচুৱেলি মিডিয়াম চাইজৰ প্ৰনছটো হ'লে বহুত ভাল হয়। একচুৱেলি আগতে কোৱা নিচিনা সেই প্ৰনছকেইটা মই আনিছিলোঁ ফ্ৰাই খাবলৈ, এতিয়া ল'ৰাই বোলে ফ্ৰাই নাখায়। তাৰ কাৰণে আস্তেকৈ এইটো ষ্টাইলত মই গোৱান ষ্টাইলত কাৰীটো বনাই দিছোঁ। পানী দি দিওঁ, এতিয়া লিডটো দি দিওঁ 10 মিনিটমানৰ কাৰণে। হৈ গৈছে আমাৰ। এতিয়া ধুনীয়াকৈ আমি লিডটো থৈ পেলাই 10 মিনিট 5 মিনিটমান 10 মিনিটৰ কাৰণে ছেটেল হ'বলৈ দি দিম। এতিয়া মই অফ কৰি দিম গেছটো বহুত সোনকালে, উইদাউট এনি মাছ মোৰ এফৰ্ট। খালি আপোনালোকৰ পৰিমাণখিনি অলপ চাব লাগিব, তেতেলী টেঙাটো যাতে বেছি অধিক টেঙা হৈ নাযায়। চ' ইট উইল বি দ্য গুড ওৱান।